Welcome to my YouTube channel Study Hub Assam. Important Congress session. First question. ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কিমান চনত হৈছিল? ইয়াৰ আনসাৰ হ'ব 1885 চনৰ মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী আৰু এই প্ৰথম অধিৱেশন 1885 চনত মুম্বাইত অনুষ্ঠিত হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত প্ৰথমে বন্দে মাতৰম গীতটো গোৱা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 1896 চনৰ কলিকতা অধিৱেশনত আৰু ইয়াৰ অধ্যক্ষতা কৰিছিল ৰহিমতুল্লাহ। নেক্সট কুৱেশ্যন। ভাৰতৰ জাতীয় কংগ্ৰেছৰ 1924 চনৰ বেলগাঁও অধিৱেশনত কোনে অধ্যক্ষতা কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব মহাত্মা গান্ধী আৰু মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰা এইখনেই একমাত্ৰ অধিৱেশন। নেক্সট কুৱেশ্যন। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব সৰোজিনী নাইডু। সৰোজিনী নাইডুৱে 1925 চনৰ অধ্যক্ষতা কৰিছিল। নেক্সট কুৱেশ্যন। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব এনি বেচাণ্ট। প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী অৰ্থাৎ অধ্যক্ষতা কৰিছিল সৰোজিনী নাইডু আৰু প্ৰথম মহিলা বুলি ক'লে হ'ব এনি বেচাণ্ট। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাবচোন এনি বেচাণ্টে কিমান চনত অধ্যক্ষতা কৰিছিল? ইয়াৰ পিছত নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত সৰোজিনী নাইডুৱে অধ্যক্ষতা কৰে? ইয়াৰ উত্তৰ হ'ব 1925 চনৰ কানপুৰ অধিৱেশনত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু এনেধৰণৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' দিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।